নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 10 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি ৰাতিপুৱা 10:30 লগে লগে ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে কিন্তু নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু ঠিক তেনেদৰেই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু ইয়াক লৈ এতিয়া খবৰ আহিছে যে যদিহে কোনোবাই ফলাফলক লৈ অসন্তুষ্ট তেন্তে কৰিব পাৰিব আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা, লগতে আপোনাৰ বহীসমূহ চেক কৰাব পাৰিব। জনাইছোঁ সবিশেষ খবৰ। ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি আমি সবিশেষ জনাইছোঁ। 13 এপ্ৰিলৰ পৰা উত্তৰবৰ্ষী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু অনলাইনৰ জৰিয়তে কৰিব লাগিব আপুনি আবেদন। শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা আৰু এইবাৰৰ ফলাফলত 3টা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। এটা জৰুৰী খবৰ জনাইছোঁ যিহেতু আজি ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত কিছুমান ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হোৱাৰ খবৰো ওলাইছে। কিন্তু এইবাৰৰ ফলাফলত 3টা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। হয়, ঠিকেই শুনিছে, 2027 বৰ্ষত নাথাকিব কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থা আৰু অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা। ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব পুনৰ আবেদন। 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি 13 এপ্ৰিলৰ পৰা উত্তৰবৰ্ষী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু আপুনি এই কাম অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু শিক্ষাৰ্থীয়ে যদিহে বিচাৰে তেন্তে সকলো বিষয়তে পুনৰ দিব পাৰিব পৰীক্ষা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইতিমধ্যে যোৱা 9 এপ্ৰিল তাৰিখে ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন আৰু এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM। আদালতে দিলে এই ডাঙৰ নিৰ্দেশনা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। EVMক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM আৰু EVM পুনৰীক্ষণ হ'ব তদন্তৰ নিৰ্দেশ দিলে আদালতে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই EVMক লৈ উঠিল এইবাৰ ডাঙৰ প্ৰশ্ন। চান্দিবলী সমষ্টিৰ ফলাফলক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰাজিত প্ৰাৰ্থী আৰু EVM পুনৰীক্ষণ আৰু তদন্তৰ বাবে বম্বে উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন। গোচৰটোৰ শুনানিত EVM পুনৰীক্ষণৰ নিৰ্দেশ দিলে আদালতে আৰু EVMক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব EVM আৰু EVM পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে আদালতে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে কিন্তু আজিৰ দিনৰ 10:30 ঘোষণা কৰা হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত কোনজন শিক্ষাৰ্থীয়ে কোন ঠাইৰ পৰা আৰু কিমান নম্বৰ স্থানত জিলিকিছে আমি সবিশেষ জনাইছোঁ। আজি ৰাতিপুৱা 10:30 লগে লগে ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফলত প্ৰথম স্থানত জিলিকিল জ্যোতিৰ্ময় দাস। তেওঁ হৈছে শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছিৰ ছাত্ৰ আৰু দ্বিতীয় স্থানত জিলিকিছে আকাংক্ষা ভূঞা। বিশ্বনাথৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী হৈছে আকাংক্ষা ভূঞা আৰু তৃতীয় স্থানত জিলিকিছে জিয়া ফাৰখা ইছলাম। ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ HSৰ ছাত্ৰী হৈছে জিয়া ফাৰখা আৰু চতুৰ্থ স্থানত জিলিকিছে সুৰজিত আখতাৰ। নলবাৰীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ হৈছে সুৰজিত আখতাৰ আৰু এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 65.62% আৰু 2,81,701 পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু 88.23% উত্তীৰ্ণৰে ডিমা হাছাও জিলাত
সৰ্বোৎকৃষ্ট ফলাফল আঁকি পৰিছে আৰু খোকনাকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰথম স্থানত জিলিকিছে জ্যোতিৰ্ময় দাস। তেওঁ হৈছে শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছিৰ ছাত্ৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ। তিনি গগৈৰ নামত এইবাৰ আহোম সমাজক বিভাজনৰ চেষ্টা। অসমৰ ৰাইজে গ্ৰহণ নকৰে তিনি গগৈৰ ধাৰণা আৰু তিনি গগৈৰ সূত্ৰক লৈ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিৰোধীৰ তিনি গগৈৰ ধাৰণাক এইবাৰ থকা সৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে। তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ অপচেষ্টা চলিছে। ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰা কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে আৰু উপাধিৰ ভিত্তিত নকয়, কামৰ ভিত্তিতহে চলে সমাজ। চুকাফা শংকৰদেৱৰ একতাৰ সমাজত বিভাজনৰ স্থান নাই আৰু বিজেপিৰ জয়ৰ ধাৰা তিনি গগৈৰ ধাৰণাতকৈ বহু ওপৰত আৰু গগৈ নোখোৱা বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিব অভিলেখ সংখ্যক ভোট আৰু বিৰোধীৰ তিনি গগৈয়ে স্পৰ্শ কৰিব নোৱাৰিব বিজেপিৰ লক্ষ্য। অখিল গগৈৰ তুলনাত তৰংগ গগৈৰ কামৰ মান বহুত আগত আৰু বিজেপিৰ গগৈসকলেও নিৰ্বাচনত দেখুৱাব অভাৱনীয় চমক আৰু তিনি গগৈৰ ধাৰণাটো মানুহে বেয়া পাইছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বিৰোধীৰ তিনি গগৈৰ ধাৰণাক এইবাৰ থকা সৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে। তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ অপচেষ্টা চলিছে। ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰা কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।